গুড মর্নিং গাইজ। নতুন এটা মেশিন কিনিলোঁ ঘাস কাটা। লেবাৰ বিচাৰি পোৱা নাযায় আৰু আপোনাৰ লেবাৰ বিচাৰি পালেও আপোনাৰ 600 টকা হাজিৰা লাগে। 600 টকা হাজিৰা দিয়াটো অলপ বহুত দিগদাৰী হয়, সদায় পইচা নাথাকে আৰু ৰাইজৰো বহুত কষ্ট হয় পইচাটো অলপ দিওঁতে, যিহেতু আজিকালি মানুহৰ ইনকামটো অলপ কমি গ'ল। সেইকাৰণে মই ভাবিলোঁ এটা মেচিন কিনালে ভাল হ'ব নেকি, সেইকাৰণে মেচিন এটা কিনিলোঁ। আৰু এইটো ৱাৰ্ডত মোক ৰাইজে ভোটো দি জিকাইছে, মোৰ ৱাইফ আকৌ এইটো ৱাৰ্ডৰ মেম্বাৰো হয়। ৰাইজে যি জিকাইছে, যিহেতু ৰাইজৰ মই কামলা, ৰাইজৰ কাম কৰিব লাগিব, সেইকাৰণে মই আৰু নিজেই ওলাইছোঁ। অলপ অলপ কৰি ৰাস্তাবিলাকো চাফা কৰিম আৰু মছজিদৰ কিনাৰে কিনাৰে এইবিলাকো চাফা কৰিম আৰু এই কবৰস্থানটো চাফা কৰি থাকিম। যিমান পাৰোঁ আৰু চাফা কৰি থাকিম।